নিশ্চিতভাৱে গোটেই বিষয়টো ক'বলৈ যাওঁ তেতিয়াহ'লে আজি দুপৰীয়া প্ৰায় 1 মান বজাত যেতিয়া এগৰাকী সাংবাদিকে অৰ্থাৎ এটা ব্যক্তিগত পৰ্টেল চেনেলৰ এগৰাকী সাংবাদিকে ভাং ব্যৱসায়ীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। অৰ্থাৎ এটা সংগঠনে তাত ভাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু সেইখিনি মুহূৰ্ততে কিছু সংঘাত হৈছিল আৰু সেই সংঘাতৰ ৰূপ এক প্ৰকাৰ ভয়ংকৰ হৈছিলে। যিগৰাকী কৰ্তব্যৰত সাংবাদিক আছিল তেখেতক আক্ৰমণ কৰা হৈছিল, সমান্তৰালকৈ আৰক্ষীক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল আৰু সেই স্থানতে অসমীয়া গৌবেগ ধ্বনি শুনিবলৈ পোৱা গৈছিলে। আৰু এই গোটেই যিটো বিষয় অৰ্থাৎ গোটেই অসমীয়া গৌবেগ ধ্বনি দিয়া বা খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা যিটো বিষয়, সেই বিষয়টোৰ নেতৃত্বত আছিল এগৰাকী বিহাৰী সম্প্ৰদায় লোক আৰু সেইগৰাকী হৈছে আলোক ত্ৰিপাঠী। অৰ্থাৎ সদৌ অসম কাবাডী সন্থাৰ সম্পাদক এইগৰাকী আলোক ত্ৰিপাঠীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰাৰ অভিযোগ আছে। অৰ্থাৎ এয়া নতুন বিষয় নহয় আলোক ত্ৰিপাঠীৰ বাবে। ইয়াৰ পূৰ্বেও আমি দেখিছিলো যে সৰুসজাই ষ্টেডিয়ামত এগৰাকী জিলা ক্ৰীড়া বিষয়াক আক্ৰমণ কৰাৰো অভিযোগ আছিল এইগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। অৰ্থাৎ এগৰাকী জিলা ক্ৰীড়া বিষয়াই লিখিতভাৱে আচলতে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছিল যে সৰুসজাই ষ্টেডিয়ামত যেতিয়া এখন খেল অনুষ্ঠিত হৈ আছিল সেই সময়তে সেইগৰাকী যি জিলা ক্ৰীড়া বিষয়া আছিল সেই জিলা ক্ৰীড়া বিষয়াগৰাকীক গুৰুলকৈ প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছিল আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। আৰু এইগৰাকী আলোক ত্ৰিপাঠী হৈছে যিগৰাকী চেন্ট্ৰেল গুৱাহাটী অৰ্থাৎ মধ্য গুৱাহাটী যিগৰাকী বিধায়ক বিজয় গুপ্তা, সেই বিজয় গুপ্তাৰ একেবাৰে নলে গলে লাগি থকা এগৰাকী যুৱক আৰু বিজয় গুপ্তাৰ একেবাৰে ঘনিষ্ঠ এগৰাকী ব্যক্তি বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ নিৰ্বাচনী প্ৰচাৰত বিজয় গুপ্তাৰ আশে পাশে যদি আপুনি চাই তেতিয়াহ'লে এইগৰাকী আলোক ত্ৰিপাঠীকে আপুনি দেখিবলৈ পাব আৰু বিধায়কগৰাকীৰ একেবাৰে কাষত থকা বিধায়কগৰাকীৰ একেবাৰে ঘনিষ্ঠ হৈছিল এইগৰাকী আলোক ত্ৰিপাঠী। আৰু সেই আলোক ত্ৰিপাঠীয়ে বিধায়ক বিজয় গুপ্তাৰ বাবে এনেধৰণে হয়তো এই যি সদৌ অসম কাবাডী সন্থাৰ যিটো সন্মানীয় পদ সেই সন্মানীয় পদটোত পদনিষ্ঠ হৈ থাকিব পাৰিছে, সম্পাদকৰ নিচিনা এটা পদ লৈ আছে। কিন্তু সেই সন্মানীয় পদটোত থাকি এনেধৰণে বিভিন্ন সময়ত খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা যিসমূহ অভিযোগ আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে সেই অভিযোগসমূহ দীঘলীয়া হৈ গৈ আছে। গতিকে নিশ্চিতভাৱে আজিৰ যিটো ঘটনা, যি ঘটনাত এগৰাকী সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰা হ'ল, কৰ্তব্যৰক্ষ আৰক্ষীক আক্ৰমণ কৰা হ'ল, যি ঘটনাই এতিয়া সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন দল সংগঠনে এই যিটো ঘটনা এই ঘটনাক গৰিহণা দিছে, উচিত শাস্তি বা ন্যায়ৰ দাবী কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ আৰক্ষীক যিটো আক্ৰমণ কৰা বিষয় সেই বিষয়টো হয়তো নিশ্চিতভাৱে প্ৰশাসনে গুৰুত্ব সহকাৰে ল'ব। আৰু এই যিগৰাকী ব্যক্তি অৰ্থাৎ সেই যিসমূহ ভিডিঅ'সমূহ যিসমূহ আহি পৰিছে আমাৰ হাতলৈ, সেই ভিডিঅ'সমূহত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে এই যিগৰাকী বিধায়ক বিজয় গুপ্তাৰ ঘনিষ্ঠ যিগৰাকী যুৱক আলোক ত্ৰিপাঠী, সেই আলোক ত্ৰিপাঠীয়ে কেনেধৰণে চোচা লৈছিলে আচলতে আক্ৰমণ কৰিবৰ বাবে খিলঞ্জীয়া যুৱকক বা আলোক ত্ৰিপাঠীয়ে কেনেধৰণে আচলতে অসমীয়া গৌবেগ ধ্বনি দিছিলে, সেই গোটেই বিষয়বিলাক ইতিমধ্যে সেই ভিডিঅ'সমূহত স্পষ্ট হৈ পৰিছে। গতিকে এই যিগৰাকী সদৌ অসম কাবাডী সন্থাৰ সম্পাদক আছে আলোক ত্ৰিপাঠী, সেই আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে নিশ্চিতভাৱে হয়তো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ গোটেই বিষয়টোক লৈ সুৰভি মই কৈছোৱে যে সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। বিভিন্ন দল সংগঠনে বিভিন্ন ৰাজনৈতিক দলে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ এনেধৰণে যদি বিহাৰী সম্প্ৰদায়ৰ লোকে অৰ্থাৎ এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ক আক্ৰমণ কৰে, এই আক্ৰমণ কৰা ঘটনা যদি দিনক দিনে বৃদ্ধি পাবলৈ ধৰে তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া হয়তো বিপদত পৰিব। আৰু সেই শংকাবোধ কৰিয়ে খিলঞ্জীয়া বিপদত পৰা শংকাবোধ কৰিয়ে যি বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে, ইয়াৰ বিৰুদ্ধে কেইবাটাও দল সংগঠনে আজি প্ৰতিবাদ কৰাও দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গতিকে এই যিটো খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণ বা অসমীয়া গৌবেগ ধ্বনি দিয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে যিটো ঘটনা সংঘটিত হ'ল, সেয়া কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এনেধৰণে আচলতে সেই যিগৰাকী বিহাৰী সম্প্ৰদায়ৰ যিগৰাকী আলোক ত্ৰিপাঠীৰ কথা আমি ইতিমধ্যে কৈছো। গতিকে সেই আলোক ত্ৰিপাঠীৰ নেতৃত্বতে আলোক ত্ৰিপাঠীৰ গেঙে যিহেতু এই যিগৰাকী সাংবাদিক আছিলে কৰ্তব্যৰক্ষ আৰক্ষীক আক্ৰমণ কৰিছিল বা এই ঘটনা সংঘটিত হৈছিলে, নিশ্চিতভাৱে সেই গোটেইখিনি কথা স্পষ্ট হৈ পৰিছে। গতিকে অনাগত সময়ত হয়তো পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে প্ৰশাসনে হয়তো সেই গোটেই বিষয়টোৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব। দল সংগঠনে তেওঁলোকে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁলোকে হয়তো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিব। গতিকে গোটেই ঘটনাটো এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আৰু সকলোৱে দাবী কৰিছে যে এই যিগৰাকী বিধায়ক বিজয় গুপ্তাৰ অতিকৈ ঘনিষ্ঠ এগৰাকী লোক বা যুৱক বা সদৌ অসম কাবাডী সন্থাৰ যিগৰাকী সম্পাদক, সেই সম্পাদকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে কেইবাজনো লোকে বা কেইবাটাও সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।